Hello guys, welcome to my YouTube channel. Hello guys, welcome to my YouTube channel. আজি আমি ক্লাছ 10 social science ভূগোলৰ তৃতীয় অধ্যায়টো আমি আজি পঢ়িম আৰু ইয়াৰ ওপৰত যিবোৰ কোৱেশ্চন বনিব পাৰে বা যিখিনি বুজিব লগা বস্তু সেইখিনি আজি আমি পঢ়াম। এইখিনিতে এটা কথা কৈ দিওঁ যে আমাৰ যোৱাটি ভিডিঅ'টো ভালকৈ সংখ্যক লোকে চাইছে আৰু আগন্তুক ভিডিঅ'বোৰ যাতে সকলোৱে চায় তাৰ বাবে সকলোকে অনুগ্ৰহ কৰিলোঁ। লগতে এই ক্লাছবোৰৰ যিবোৰ PDF মই আপলোড কৰিম আপোনালোকক দিম সেইবোৰ মই এটা হোৱাটছআপ নম্বৰ ইয়াতে দি দিছোঁ। এই হোৱাটছআপ নম্বৰটোত এটা হাই পঠাই দিলে মই আপোনালোকক সেই গ্ৰুপটিত এড কৰাই দিম আৰু আপোনালোকে যিবোৰ নোটছ মই দি দিম সেইবোৰ পাই থাকিব। গতিকে পলম নকৰি আৰম্ভ কৰোঁ। ইয়াৰ মূল আলোচ্য বিষয়সমূহৰ ভিতৰত দিয়া আছে যে পৃথিৱীৰ চমু পৰিচয় অৰ্থাৎ পৃথিৱীখন কেনেদৰে গঠিত হ'ল সেইবোৰৰ বিষয়ে ইয়াৰ চমু পৰিচয় দিয়া আছে আৰু তাৰপিছত দিয়া আছে মহাদেশ আৰু সাগৰবোৰৰ বিতৰণ অৰ্থাৎ মহাদেশ আৰু মহাসাগৰবোৰৰ কিদৰে উৎপত্তি হ'ল সেইবোৰৰ কথা দিয়া আছে। মহাসাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য, মহাদেশসমূহৰ অৱস্থিতি আৰু ভৌগোলিক বৈশিষ্ট্য, বিশ্বৰ দেশসমূহৰ ৰাজধানী, মাটিকালি আৰু জনসংখ্যা। প্ৰথমতে দিয়া আছে ইয়াত পৃথিৱীৰ চমু পৰিচয়। ইয়াতে দিয়া আছে, ইয়াৰে মই সকলোবোৰ পইণ্ট কৈ নিদিওঁ, মই ইয়াৰ যিবোৰ হাইলাইটেড পইণ্ট যিবোৰ আমাৰ কুৱেশ্যন বনিব পাৰে সেইবোৰ মই দি দিম। ইয়াতে দিয়া আছে যে পৃথিৱীৰ মুঠ মাটিকালি কিমান 510 নিযুত বৰ্গ কিলোমিটাৰ। তাৰপিছত দিয়া আছে যে 29% ইয়াৰ আমাৰ ভূস্থল ভূপৃষ্ঠ অৰ্থাৎ যদি 100%ৰ 29% আমাৰ কি ভূপৃষ্ঠ আৰু ইয়াৰ জলভাগ আছে আমাৰ কিমান 71%। তাৰপিছত দিয়া আছে যে বৰ্গ কিলোমিটাৰ স্থলভাগ আৰু বাকী 71% অৰ্থাৎ 361 নিযুত। ইয়াতে কুৱেশ্যন বনিব পাৰে যে শতাংশটো আমি সকলোৱে গম পাওঁ যে 29%, 71% সকলোৱে গম পাওঁ। এতিয়া কুৱেশ্যনটো ট্ৰিকি কৰি দিবলৈ হ'লে বৰ্ডে আমাৰ কি কৰিব যে ইয়াৰে কিমান বৰ্গ কিলোমিটাৰ আমাৰ একচুৱেল আমাৰ হয় সেইখিনি আমাক দি দিব পাৰে। গতিকে আমি লিখিব লাগিব যে 29% অৰ্থাৎ ভূপৃষ্ঠ আমাৰ আছে কিমান 149 নিযুত বৰ্গ কিলোমিটাৰ আৰু যদি আমাক জলভাগৰ কথা সোধে তেতিয়া আমি লিখিব লাগিব যে 361 বৰ্গ কিলোমিটাৰ অৰ্থাৎ নিযুত বৰ্গ কিলোমিটাৰ আমি এইটো লিখিব লাগিব। গতিকে এইখিনিও মনত ৰাখিবলৈ চেষ্টা কৰিব কিয়নো কুৱেশ্যন য'ৰ পৰা বনাই দিব পাৰে। ইয়াতে দিয়া আছে যে পৃথিৱীৰ স্থলভাগ এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অচেনিয়া, এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত। আনহাতে বৃহৎ জলভাগ প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ আৰু দক্ষিণ মহাসাগৰেৰে গঠিত। ইয়াতে এইখিনি দিয়া আছে। এতিয়া আমি পঢ়িম ইয়াতে এটা গুৰুত্বপূৰ্ণ তথ্য দিয়া আছে যে 2015 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা হৈছে আমাৰ 730 কোটি বা 7.3 মহানিযুত। তো আমাৰ এইখিনি লিখিব লাগিব, কিন্তু এইটো ইয়াৰটো মনত ৰাখিব লাগিব যে 2015 বৰ্ষৰ অনুমানিক তথ্য মতেহে আৰু এইটো আনুমানিক হয়, এইটো কোনো একচুৱেল বা ফেকচুৱেল ডাটা নহয়। এইটো ইয়াতে মই এইবিলাক আৰু পঢ়াই নিদিওঁ, এইখিনি আপোনালোকে নিজে পঢ়ি চাব যিহেতু মই মেইনখিনি বস্তুখিনি দিবলৈ চেষ্টা কৰিছোঁ। গতিকে মই মেইন টপিকবোৰ পঢ়িম। ইয়াতে দিয়া আছে নেক্সট টপিক যে মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ অৰ্থাৎ কেনেকৈ মহাসাগৰ বা মহাদেশসমূহ আমাৰ গঠিত হ'ল। ইয়াতে দিয়া আছে যে মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ অনুসৰি অৰ্থাৎ কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী। কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী কি বস্তু যে আমাৰ 300 নিযুত বৰ্ষ আগতে পৃথিৱীখনৰ কি অৱস্থা আছিল আৰু কেনেকৈ বৰ্তমানৰ অৱস্থাটো আমি পালোঁ সেই বিষয়ে আমাৰ লিখা আছে এই কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীটোত। গতিকে আমি সেইখিনি পঢ়িবলৈ পাম। ইয়াতে দিয়া আছে যে আদিতে অৰ্থাৎ আজিৰ পৰা প্ৰায় 300 নিযুত বৰ্ষ পূৰ্বে পুৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগত পৃথিৱীখনৰ স্থলভাগ একত্ৰিত হৈ আছিলে আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱী এই অৱস্থাত থকা স্থলমণ্ডলটোক পেনজিয়া আৰু পেনজিয়াৰ চাৰিওফালে আৱৰি থকা জলমণ্ডলটোক পান্থালাছা বোলা হয়। তাৰপিছত কোৱা হৈছে যে কিছুকাল অতিক্ৰম কৰাৰ পিছত পেনজিয়াৰ সোঁমাজেৰে পূবা পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল যাক তেথী সাগৰ বোলা হৈছিল। এতিয়া মই এটা লাইন ড্ৰ কৰা এটা মই বুজাই দি আছোঁ। ইয়াতে ধৰা হ'ল এইখন আমাৰ গোটা অৱস্থাত আমাৰ পৃথিৱীৰ স্থলভাগ আৰু ইয়াৰ চাৰিওপিনে আমাৰ পানী আছে। এইবোৰ পানী
এইবোৰ পানী কি হল তাৰ পিছত যে ইয়াৰ মাজেৰে এটা সংকীৰ্ণ ফাট মেলে কিহৰ ফলত ফাট মেলে এটো আমাৰ ভূমিকম্পৰ ফলত ফাট মেলি দিয়ে যেতিয়া ফাট মেলে তেতিয়া হল আমাৰ কি ইয়াতে ৰব যেতিয়া ফাট মেলি দিয়ে তেতিয়া ই দুটা খণ্ডত বিভক্ত হৈ গল এনেকৈ দুটা খণ্ডত বিভক্ত হৈ গল আৰু যিখিনি মাজত খালি ঠাই ৰৈ গল সেইখিনিত আমাৰ কি হয় সেইখিনিত এটা আমাৰ জলভাগ ভৰি পৰে আৰু এই জলভাগটোৰ নাম হয় আমাৰ কি এই জলভাগটোৰ নাম হয় আমাৰ তেথি সাগৰ কিন্তু আমি এই গোটা অৱস্থাত থকা আৰু ইয়াৰ পিছত থকা যিবোৰ চাৰিওপিনে পানীৰে আৱৰি আছিল এই গোটা অৱস্থাটো কি কোৱা হৈছিল যে এই গোটা অৱস্থাটো কোৱা হৈছিল আমাৰ পেনজিয়া আৰু এইখিনি কোৱা হৈছিল আমাৰ পান্থালাছা এতিয়া আমি কিতাপত আহো এতিয়া ইয়াত দিয়া আছে যে এই তেথি সাগৰৰ সৃষ্টিয়ে পেনজিয়াটোক উত্তৰ আৰু দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰে ইয়াৰ উত্তৰ অংশটোক আংগাৰালেণ্ড অথবা লৰেচিয়া আৰু দক্ষিণ অংশটোক গণ্ডৱানালেণ্ড বোলা হয় এতিয়া কি হলে ইয়াতে আমি এটো চাম যেতিয়া এই দুটা ভাগত ভাগ হৈ ইয়াৰ মাজেৰে তেথি সাগৰৰ সৃষ্টি হয় তাৰ পিছত কি হয় ইয়াৰে উত্তৰ অংশটো হৈ পৰে আমাৰ কি আংগাৰালেণ্ড অৰ ইয়াক আমি কি বুলি জানো লৰেচিয়া আৰু এইটোক আমি কি বুলি জানো এইটোক আমি জানো গণ্ডৱানালেণ্ড গণ্ডৱানালেণ্ডৰ সৃষ্টি হয় ইয়াৰ পিছত তাৰপিছত দিয়া আছে যে মধ্যজীৱীয় কল্পৰ সময়ত অৰ্থাৎ আজিৰ পৰা 250 নিযুত বৰ্ষ পূৰ্বে ভূত্বকৰ ফাটন ক্ৰিয়া অৰ্থাৎ আমাৰ যেতিয়া ভূমিকম্প বা কিছুমান প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমাৰ ভূত্বকত ফাট মেলে অৰ্থাৎ যিবোৰ আমাৰ মানে ভূপৃষ্ঠৰ তলত আমাৰ ফাট মেলে আৰু এই ফাটন ক্ৰিয়াৰ ফলত মহাদেশীয় সঞ্চাৰণৰ ফলত অৰ্থাৎ এই যে আমাৰ মাটিভাগ যে আমাৰ এঠাইৰ পৰা আনঠাইলৈ গতি কৰে এইটো হৈছে আমাৰ কি মহাদেশীয় সঞ্চাৰণৰ ফলত কি হলে লৰেচিয়া আৰু গণ্ডৱানালেণ্ডে পুনৰ বিভাজিত হৈ বিক্ষোভ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমানৰ অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা দিয়া আছে যে মহাদেশীয় সঞ্চাৰণৰ সূত্ৰ অনুসৰি লৰেচিয়া বিভাজিত হৈ কি হয় উত্তৰ আমেৰিকা গ্ৰীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল তাৰ পিছত হলে আমাৰ কি আনহাতে গণ্ডৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা আফ্ৰিকা মাডাগাস্কাৰ ভাৰতবৰ্ষ আৰব অঞ্চল মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহ অষ্ট্ৰেলিয়া আণ্টাৰ্কটিকা আদিৰ সৃষ্টি হৈছিল এতিয়া মই এটা আপোনালোকক ছবিৰ সহায়ত মই এটা বস্তু বুজাবলৈ চেষ্টা কৰিম এইখিনি মুছি দিও ইয়াতে এইটো ধৰি লওক আমাৰ যেটো গোটা অৱস্থাত থকা আমাৰ ভূত্বকটো আছিলে সেইখিনি আৰু ইয়াৰ চাৰিওফালে থকা আমাৰ এইটো সাগৰবোৰ ইয়াতে দুটা ভাগত ভাগ হৈ আমাৰ মাজেৰে তেথি সাগৰ বৈ যায় তেথি সাগৰ এনেকৈ বৈ যায় আৰু ই দুটা ভাগত ভাগ হয় এটা নাম হয় আমাৰ কি এটা নাম হয় আমাৰ লৰেচিয়া আৰু এটা নাম হয় আমাৰ গণ্ডৱানালেণ্ড এতিয়া ভাৰতবৰ্ষখন আমাৰ আছিলে ইয়াতে এইখিনি ঠাইত আমাৰ ভাৰতবৰ্ষখন আছিলে পিছত কি হয় যেতিয়া আজিৰ পৰা 250 নিযুত বছৰ পিছত যেতিয়া আকৌ ইয়াৰ পুনৰ বিভাজন হয় অৰ্থাৎ যেতিয়া ভূত্বকৰ আৰু ফাটন মেলে তেতিয়া এনেকৈ মহাদেশবোৰ এনেকৈ ফাটন মেলি দিয়ে ইয়াতে চাব আপোনালোকে ইয়াতে ভালকে মই বেলেগ ইংক ইউজ কৰি অলপমান এনেকৈ ফাটন মেলি দিয়ে
মহাদেশবোৰ আৰু এই ফাটন ক্ৰিয়াৰ ফলত হয় কি আমাৰ ভাৰতবৰ্ষখন যি আগতে গণ্ডৱানা লেণ্ডত আছিলে গণ্ডৱানা লেণ্ডত যি আমাৰ ভাৰতবৰ্ষখন আছিলে সেইখন গৈ কেনে আমাৰ লৰেচিয়াত খুন্দা মাৰি দিয়ে অৰ্থাৎ আমাৰ এছিয়া মহাদেশ যিখন ধৰি লওক এইখন এছিয়া মহাদেশ এই এছিয়া মহাদেশত খুন্দা মাৰি দিয়ে আৰু খুন্দা মৰাৰ ফলত কি হয় আমাৰ হিমালয় পৰ্বতৰ সৃষ্টি হয় ধৰি লওক এডোখৰ ইয়াতে আমাৰ ইণ্ডিয়াখন ইয়াতে ইণ্ডিয়া বুলি লিখি দি আছো মই ইণ্ডিয়া এইখন আৰু এইখন ধৰি লওক ইয়াতে এছিয়া মহাদেশ এইখন হ'ল এছিয়া মহাদেশ যেতিয়া এইডোখৰ যাই কেনে ইয়াতে খুন্দা মাৰি দিয়ে তেতিয়া আমাৰ হিমালয় পৰ্বতৰ সৃষ্টি হয় এনেকৈ হিমালয় পৰ্বতৰ সৃষ্টি হৈ যায় আৰু সেইভাৱে এইটো আমাৰ চেপ্টাৰৰ বাহিৰত যদিও মই এইখিনি আপোনালোকক ক'ব বিচাৰিছো কিয়নো এইবোৰ পিছত গৈ আপোনালোকক কামত দিব আৰু এনেকৈ আমাৰ হিমালয় পৰ্বতৰ সৃষ্টি হয় ইয়াতে মই হিমালয় লিখি দিওঁ হিমালয় এনেকৈ হিমালয় আৰু সেইভাৱে আমাৰ হিমালয়খন যিহেতু যিমানবোৰ পৰ্বত আছে সেইবোৰৰ পিছত আমাৰ যিহেতু আমাৰ হিমালয় পৰ্বতখন গঠন হৈছিলে সেইভাৱে ইয়াক আমাৰ কি কোৱা হয় ইয়ং মাউণ্টেইন বুলি কোৱা হয় ইয়াক ইয়ং ফল্ড মাউণ্টেইন বা ইয়ং মাউণ্টেইন ফল্ড বুলি কিয় কোৱা হয় কাৰণ ইয়াত ভাঁজ থকাকৈ এনেকৈ বহু দূৰলৈ বিয়পি আছে সেইকাৰণে ইয়াক ফল্ড মাউণ্টেইন বুলি কোৱা হয় এইখিনিতে আৰু এটা কথা কৈ দিওঁ যে গ্লোবৰ বিষয়ে আমাৰ জানিব লগা কিছুমান আছে বস্তু যিখিনি আমি আগতেই পাইছিলোঁ যদিও আমি ভালকৈ নপঢ়িলোঁ বাবে আমি পাহৰি যাব পাৰোঁ সেইবাবে মই ইয়াতে ভালকৈ অকণমান আৰু বুজাই দিওঁ যাতে আপোনালোকৰ ভুল যাতে নহয় আমি কিছুমান পাইছিলোঁ যে ইয়াতে আমাৰ পৃথিৱীৰ এইখন আমাৰ ধৰি লওক এইটো আমাৰ গ্লোবটো অৰ্থাৎ পৃথিৱীখন ইয়াতে কিছুমান ৰেখা আছে অংকিত কিছুমান ৰেখা আছে এনেকৈ আছে আৰু কিছুমান আছে আমাৰ এনেকৈ এইটো ৰিয়েলিটিত নাই এইটো আমাৰ মহাবিজ্ঞানীসকলে এনেকৈ অংকন কৰিছে গ্লোবটো যাতে আমাৰ ইয়াৰ সময় আৰু আমাৰ ইয়াৰ সঠিক মান নিৰ্ধাৰণ কৰিব পাৰে তাৰ বাবে এইটো সহায় হ'বলৈ এইটো আমাৰ মহাবিজ্ঞানীসকলে এইটো অংকন কৰিছে বা এইটো এটা ধৰা হয় ইয়াৰে যিবোৰ পথালিকৈ আছে সেইবোৰক আমাৰ কি কোৱা হয় পথালিকৈ থকাবোৰক কোৱা হয় আমাৰ লেটিটিউড অৰ্থাৎ অসমীয়াত কোৱা হয় ইয়াক অক্ষাংশ আৰু যিবোৰ দীঘলকৈ আছে সেইবোৰক কোৱা হয় আমাৰ দ্ৰাঘিমাংশ বা লংগিটিউড এইখিনি মই ক্লিয়াৰ কৰি দিছো কিয় যাতে আপোনালোকৰ পিছত গৈ যাতে প্ৰব্লেম নহয় গতিকে এইখিনিও মনত ৰাখিবলগীয়া ইয়াতে যদি গ্লোবৰ বিষয়ে যদি আপোনালোকক ইয়াতকৈ আৰু বিতংকৈ জানিবলৈ মন আছে তেতিয়াহ'লে মোক কমেণ্ট কৰিব মই এটা এক্সট্ৰা সেপাৰেট ভিডিঅ' বনাই দিম গ্লোবৰ ওপৰত যাতে আপোনালোকে গ্লোবটো যাতে বুজি পায় কিদৰে গঠিত আমাৰ গ্লোবটো এইখিনি আমাৰ হৈছে সাধাৰণ জ্ঞান যিখিনি আমি ক্লাছ 6তে পাই আহিছোঁ তথাপিও মই এইখিনি আপোনালোকক আৰু এবাৰ সোঁৱৰাই দিছোঁ কিয়নো আমাৰ এইবোৰ কামত আহিব আৰু যদি পাৰে আপোনালোকে তেতিয়াহ'লে গুগল মেপছত আপোনালোকে এইবোৰ চাব পাৰিব গুগল মেপছখন খুলি লৈ আপোনালোকে এইবোৰ চাই থাকিব যে ইণ্ডিয়া কোনফালে আছে আৰৱ মহাসাগৰ কোনফালে আছে আটলান্টিক মহাসাগৰ কোনফালে আছে এইবোৰ চাই থাকিব এইবোৰ চাই থাকিলে আপোনালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ হৈ থাকিব গতিকে এইখিনি চাবলৈ নাপাহৰিব এতিয়া আমি মেইন চেপ্টাৰত আহোঁ ইয়াতে এইখিনি যিখিনি ইয়াতে দিয়া আছে যে লৰেচিয়া বিভাজিত হৈ আমাৰ কি হৈ গৈ সেইখিনি বস্তু আমাৰ ইম্পৰ্টেণ্ট আমাৰ বাবে যেনে ইয়াতে দিয়া আছে লৰেচিয়া বিভাজিত হৈ আমাৰ কি হয় উত্তৰ আমেৰিকা গ্ৰীণলেণ্ড আৰু ভাৰত মহাসাগৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হয় অৰ্থাৎ এছিয়া মহাদেশ কোনটো খণ্ডত আছিলে পূৰ্বতে এইটো এটা কুৱেশ্যন হ'ব পাৰে তেতিয়া আমি ক'ব লাগিব যে আমাৰ লৰেচিয়া খণ্ডত আছিলে আৰু ভাৰতবৰ্ষখন আগতে আছিলে আমাৰ গণ্ডৱানা লেণ্ডত কিন্তু পিছত গৈ আমাৰ ক'ত থাকে পিছত গৈ আমাৰ লৰেচিয়াত গৈ লগ হয় গতিকে এইখিনি মনত ৰাখিব তাৰপিছত দিয়া আছে যে ভূপৃষ্ঠৰ সাগৰ মহাসাগৰকে ধৰি নদ নদী হ্ৰদ আদি
আদি পানীৰে আগুৰি থকা বৃহৎ অংশটোক জলমণ্ডল অৰ্থাৎ হাইড্ৰস্ফিয়াৰ বোলা হয় আনহাতে সাগৰ পৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা ভূপৃষ্ঠৰ আন এটা বৃহৎ অংশক স্থলমণ্ডল অৰ্থাৎ লিথোস্ফিয়াৰ বুলি কোৱা হয় এইখিনি মনত ৰাখিব যে লিথোস্ফিয়াৰ কাক বোলে আৰু হাইড্ৰস্ফিয়াৰ কাক বোলে এতিয়া মই যে বুজালো যে আমাৰ লংগিটিউড আৰু লেটিটিউড এইটো কাৰণে বুজাইছিলো যাতে আপোনালোকৰ এইটো দমজা নালাগে এইবোৰ যিবোৰ আমাৰ এইবোৰ হালি আছে ইয়াতে পথালি কৈ আছে সেইবোৰ হৈছে আমাৰ কি অক্ষাংশ আৰু এইবোৰ যিবোৰ দীঘল কৈ আছে ইয়াতে সেইটো হৈছে আমাৰ দ্ৰাঘিমাংশ আৰু ইয়াৰ মাজেৰে যিডাল গৈছে এইটো 0 ডিগ্ৰী যিডাল গৈছে তাক কোৱা হয় আমাৰ ইকুৱেটৰ অৰ্থাৎ বিষুৱ ৰেখা বুলি কোৱা হয় ইয়াক বিষুৱ ৰেখা আৰু এইডাল ইয়াৰে যিডাল মাজেৰে গৈছে এনেকৈ দীঘলকৈ অৰ্থাৎ দ্ৰাঘিমাংশ যিডাল মাজেৰে গৈছে এইডাল ইয়াক কোৱা হয় আমাৰ প্ৰাইম মেৰিডিয়ান অৰ্থাৎ স্থানীয় মানক প্ৰাইম মেৰিডিয়ান এনেকৈ আৰু এইখন আমাৰ হৈছে ইয়াতে ভাৰতবৰ্ষ আৰু এইখন আমাৰ হৈছে হিমালয়ান যিখনৰ কথা মই অলপ আগতে ক'লো কেনেকৈ গঠিত হ'ল গতিকে এইখিনিয়ে ইয়াৰ পিছত মই লৈ যাওঁ এই মেপখন আপোনালোকে চাব কিয় চাব কাৰণ ইয়াতে প্ৰশান্ত মহাসাগৰ কোনফালে আছে আমাৰ ভাৰতবৰ্ষৰ তলত কি আছে ভাৰতবৰ্ষৰ তলত ইয়াতে আছে আমাৰ ভাৰত মহাসাগৰ আছে ইফালে আৰৱ মহাসাগৰ আছে এইবোৰ আমাৰ বাবে ইম্পৰ্টেণ্ট হয় গতিকে এইবোৰ আমাৰ চাই থাকিব লাগিব যদি আমি এই মেপখন যদি চাই থাকো তেতিয়াহ'লে আমাৰ এইবোৰ চকুত ভাহি থাকিব আৰু মনত ৰৈ যাব অট'মেটিকলি সেইকাৰণে এই মেপখন চাবলৈ কৈ আছো পাৰিলে আপোনালোকে গুগল মেপছত চাব এইখিনিতে এটা কথা ইয়াতে আছে দিয়া যে উল্লেখযোগ্য যে জলমণ্ডলৰ বৃহৎ অংশই অৰ্থাৎ 57% দক্ষিণ গোলাৰ্ধত অৱস্থিত অৰ্থাৎ এইটো যদি এটা গোলক ধ্যান দি চাব ইয়াতে এইটো যদি গোলক ইয়াৰ মাজেদি যদি আমি ইয়াৰ কি কলো মই এইটো ইকুৱেটৰ অৰ্থাৎ বিষুৱ ৰেখা যদি ইয়াতে মাজেৰে যদি যায় তেতিয়াহ'লে এইখিনি হৈছে আমাৰ এইটো হৈছে আমাৰ উত্তৰ গোলাৰ্ধ আৰু এইটো হৈছে আমাৰ দক্ষিণ গোলাৰ্ধ ইয়াতে কোৱা হৈছে যে 57% আমাৰ দক্ষিণ গোলাৰ্ধত অৱস্থিত আনহাতে স্থলভাগৰ বৃহৎ অংশ ইয়াতে দিয়া আছে যে জলমণ্ডলৰ যিটো বৃহৎ অংশ অৰ্থাৎ 57% অৰ্থাৎ 71%ৰ 57%এ আমাৰ কোনফালে অৱস্থিত এইটো হৈছে আমাৰ ইয়াতে দক্ষিণ গোলাৰ্ধত 57% জলভাগ এইটো আৰু স্থলভাগৰ বৃহৎ অংশ অৰ্থাৎ 67% স্থলভাগৰ যি আমাৰ 29% আছিলে 29%ৰ যিটো আমাৰ 67% অৰ্থাৎ আপোনালোকে এতিয়া ভাবো যে 29% যদি আছে 67% কেনেকৈ হ'ব পাৰে কিন্তু যিকোনো এটা বস্তু আমি এটা মেথছত আমি পঢ়িবলৈ পাইছো যে যিকোনো এটা বস্তু একো নাই মানে তাত আমাৰ আছে কিমান 100% আছে গতিকে এই 29% টো নিজে নিজত আমাৰ 100% হয় 100% হয় নিজে নিজৰ গতিকে এই 29ৰ ভিতৰত আমাৰ যিটো যি আমাৰ 100% থাকিব এই 100% টোৰ 67% আমাৰ ক'ত অৱস্থিত 67% আমাৰ উত্তৰ গোলাৰ্ধত অৱস্থিত আৰু বাকি যিখিনি ৰৈ যাব সেইখিনি আমাৰ দক্ষিণ গোলাৰ্ধত অৱস্থিত এতিয়া ইয়াতে মই এবাৰ দেখুৱাই দিও আৰু এইখিনি হৈছে আমাৰ ইটো হৈছে আমাৰ দক্ষিণ গোলাৰ্ধ এইটো উত্তৰ গোলাৰ্ধ এইটো ইয়াতে আমাৰ কিমান বুলি কৈছে যে জলভাগৰ 57% দক্ষিণ গোলাৰ্ধত আৰু 67% আমাৰ স্থলভাগৰ অৰ্থাৎ মাটি অংশৰ স্থলভাগ আমাৰ 67% ক'ত অৱস্থিত উত্তৰ গোলাৰ্ধত অৱস্থিত এতিয়া ইয়াতে দিয়া আছে যে 3 নম্বৰ পইণ্টত দিয়া আছে যে মহাসাগৰসমূহৰ অৱস্থিতি আৰু ইয়াৰ বৈশিষ্ট্য ইয়াতে পঢ়িব লগাৰ ভিতৰত ইয়াতে কেইটামান বস্তু আছে যে আমাৰ মহাসাগৰসমূহৰ মাটিকালি অৰ্থাৎ আমি জানো যে 5খন মহাসাগৰ আছে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ ইয়াৰ ভিতৰত আমাৰ মাটিকালি কথা সুধিব পাৰে যে
প্ৰশান্ত মহাসাগৰে কিমান মাটিকালি আৱৰি আছে সেইখিনি আমাক সুধিব পাৰে আৰু আটলান্টিক মহাসাগৰো সুধিব পাৰে এই দুটা হৈছে ইম্পৰ্টেন্ট এই দুটা আমি পঢ়িব লাগিব এই দুটা মনত ৰাখিব লাগে বাকি আপোনালোকে মনত নাৰাখিলেও ইমান এটা কোনো ডাঙৰ ইস্যু নহয় তথাপিও আপোনালোকে চেষ্টা কৰিব যাতে গোটেইকেইটা মনত ৰাখিব পাৰে কিন্তু এই দুটা হৈছে ইম্পৰ্টেন্ট গতিকে এই দুটা মনত ৰাখিব এতিয়া ইয়াতে দিয়া আছে ইম্পৰ্টেন্ট কিছুমান বস্তু যিখিনি মই পঢ়ি দিব লাগিব আপোনালোক মহাসাগৰৰ জলপৃষ্ঠ যদিও অতি মসৃণ অৰ্থাৎ নৰম যেটো ইয়াৰ তলিভাগৰ ভূপ্ৰাকৃতিক তেনেই অসমান অৰ্থাৎ যিবোৰ আমাৰ মহাসাগৰ বা আপোনালোকে পুখুৰী এটা দেখিলে তাৰ তলিভাগ কোনোদিন সমান নহয় তলিভাগ আমাৰ কি হয় উখৰা মুখৰা কৰবাত যদি বোকা বেছি মাটি যদি বেছি গেট খাই আছে বা কৰবাত কম আছে এনেকুৱা হৈ থাকে এইটো যদি পুখুৰী এইটো আমাৰ এনেকা পাহাৰৰ নিচিনা কিছুমান মাটি উখচাপৰ হৈ থাকে গতিকে হেইটো কথা কোৱা হৈছে যে যদিও জলপৃষ্ঠ অতি মসৃণ অৰ্থাৎ জলপৃষ্ঠ যদিও আমাৰ দেখিবলৈ ওপৰত কোমল যেন লাগে তথাপিও ইয়াৰ কৈছে কি যে তলিভাগৰ ভূপ্ৰাকৃতিক তেনেই অসমান অৰ্থাৎ কৰবাত যদি মাটি বেছি আছে কৰবাত কম আছে তলিত মাটি বা গেদ স্থলমণ্ডলত যিদৰে পৰ্বত পাহাৰ মালভূমি সমভূমি আদিয়ে ভূপৃষ্ঠৰ অৱয়ব অসমান কৰি ৰাখে ঠিক তেনেদৰে মহাসাগৰৰ তলিভাগক শৈলশিৰা দ্ৰোণী সামুদ্ৰিক টিলা খাট আদিয়ে উখৰা মুখৰা কৰি ৰাখে অৰ্থাৎ আমি দেখিবলৈ পাওঁ স্থলভাগত অৰ্থাৎ আমি য'ত আছো বৰ্তমান তাতে আমি দেখিবলৈ যে পাহাৰ দেখো আমি পাহাৰ পৰ্বত সমভূমি মালভূমি এইবোৰ আমি দেখো আৰু যিয়ে আমাৰ স্থলমণ্ডলটো আমাৰ কি কৰি ৰাখে অসমান কৰি ৰাখে যে কোনোফালে মানে চাৰিওপিনে আমাৰ সমান নহয় স্থলমণ্ডলটো ঠিক সেইদৰে আমাৰ সাগৰ মহাসাগৰ যিবোৰ তলি আছে সেই তলিবোৰ আমাৰ অসমান কৰি ৰাখে কোনে যে শৈলশিৰা দ্ৰোণী সামুদ্ৰিক টিলা খাট এইবোৰে আমাৰ উখৰা মুখৰা কৰি ৰাখিছে ইয়াতে দিয়া আছে যে গড় হিচাপে মহাসাগৰৰ গভীৰতা প্ৰায় 4000 মিটাৰ অৰ্থাৎ গড়টো যদি আমি চাবলৈ যাওঁ তেতিয়া হলে আমাৰ 4000 মিটাৰ গভীৰ হয় মহাসাগৰবোৰ তলিভাগ আমি জানো যে স্থলমণ্ডল আৰু জলমণ্ডলৰ সংযোগ ৰেখাৰ পৰা মহাসাগৰৰ মাজভাগলৈ ক্ৰমান্বয়ে গভীৰতা বৃদ্ধি পায় আৰু বিভিন্ন প্ৰকাৰৰ অৱয়ব পোৱা যায় সাধাৰণতে উপকূলৰ পৰা সাগৰ মহাসাগৰৰ মাজভাগলৈ যথাক্ৰমে মহীসোপন অৰ্থাৎ উপকূল অঞ্চল বুলি ক'লে আপোনালোকে কোনবোৰ বুজিব সেইবোৰ হৈছে আমাৰ উপকূল অৰ্থাৎ সাগৰৰ যিবোৰ আমাৰ পাৰ অঞ্চল ইফালে ধৰি লওক এইবোৰ সাগৰৰ পানী এইখিনি যিখিনি আমাৰ উপকূলীয় অঞ্চল অৰ্থাৎ কোষ্ট এৰিয়া সেইবোৰক আমাৰ উপকূল অঞ্চল বুলি কোৱা হয় এইখিনি যিখিনি পাৰখিনি এই পাৰখিনিক আমাৰ উপকূল অঞ্চল বুলি কোৱা হয় আৰু ইয়াত হৈছে কি যে সাধাৰণতে উপকূলৰ পৰা মহাসাগৰৰ মাজভাগলৈ যথাক্ৰমে আমি কি দেখিবলৈ পাওঁ মহীসোপন অৰ্থাৎ কন্টিনেন্টেল শেলফ মহীঢাল অৰ্থাৎ কন্টিনেন্টেল স্লোপ গভীৰ সমুদ্ৰতল ডিপ সি প্লেইন সমুদ্ৰতলীয় দ্ৰোণী অৰ্থাৎ অচিয়ান কেনন সামুদ্ৰিক শৈলশিৰা আৰু দ্বীপ অৰ্থাৎ অচিয়ান ৰিজ এণ্ড আইলেণ্ড আৰু গভীৰ সামুদ্ৰিক খাট অৰ্থাৎ ডিপ সি ট্ৰেন্স দেখিবলৈ পোৱা যায় উপকূলৰ চাৰিওকাষে থকা সাগৰ মহাসাগৰৰ অগভীৰ প্ৰায় 200 মিটাৰ পৰ্যন্ত অৰ্থাৎ উপকূলৰ চাৰিওকাষে থকা সাগৰ মহাসাগৰ অগভীৰ অংশকে কি বুলি কোৱা হয় মহীসোপন বোলা হয় অৰ্থাৎ চাব ইয়াতে ধৰি লওক এইটো আমাৰ উপকূল অঞ্চল এইখিনি আমাৰ উপকূল অঞ্চল এইবোৰ আমাৰ সাগৰ মহাসাগৰ পানী এইবোৰ ধৰি লওক ইয়াতে কোৱা হৈছে যে উপকূলৰ চাৰিওকাষে থকা সাগৰ মহাসাগৰৰ অগভীৰ প্ৰায় 200 মিটাৰ পৰ্যন্ত অৰ্থাৎ এইখিনিৰ পৰা ইয়াতে ধৰি লওক এইখিনি আমাৰ 200 মিটাৰ আছে এই 200 মিটাৰলৈ আমাৰ কি পোৱা যায় অংশক মহীসোপন বোলে 200 মিটাৰ পৰ্যন্ত যিখিনি অংশ আমাৰ সেইখিনিক মহীসোপন বোলে তাৰ পিছত কোৱা হৈছে যে মহীসোপনৰ পিছত যথেষ্ট গভীৰ অৰ্থাৎ 2000 মিটাৰ পৰ্যন্ত অংশটোক মহীঢাল বোলা হয় অৰ্থাৎ এই 200 মিটাৰলৈকে আমাৰ কি আছিল মহীসোপন আছিলে এতিয়া ইয়াৰ পৰা অৰ্থাৎ ইয়াৰ পৰা হলে 1800 হ'ব আৰু যদি একদম সাগৰৰ পাৰৰ পৰা চাও তেতিয়া হলে ইয়াত 2000 হ'ব 2000 মিটাৰ আমাৰ গভীৰ দূৰত্বলৈ গলে তেতিয়া আমি কি পাম মহীঢাল পাম যিখিনি অংশ আমাৰ মহীঢাল বোলে মহীঢালৰ পিছত
সমগ্ৰ সাগৰৰ মহাসাগৰৰ মাজভাগত অতি গভীৰ সমুদ্ৰতলীয় দ্ৰোণী অৰ্থাৎ 4000 মিটাৰ পৰ্যন্ত গভীৰ হয় এই দ্ৰোণীবোৰ তাৰপিছত কোৱা আছে যে গভীৰতম সামুদ্ৰিক খাত গড় হিচাপে 8000 মিটাৰ পৰ্যন্ত গভীৰ অৰ্থাৎ গভীৰতম সামুদ্ৰিক খাত যিবোৰৰ গড় হৈছে আমাৰ 8000 মিটাৰ পৰ্যন্ত কিন্তু আমি পাইছিলো যে যিবোৰ আমাৰ সমুদ্ৰতলীয় আমাৰ খাতবোৰ আছে সেইবোৰৰ গভীৰতা গড় হিচাপত কিমান আমাৰ 4000 আছিল তেতিয়া যদি গোটেইবোৰ আমাৰ মিলাই চাও দ্ৰোণীবোৰ আৰু সমুদ্ৰতলীয় যিবোৰ খাত আছে সেইবোৰ আমাৰ কি গড় হিচাপে 8000 মিটাৰ পৰ্যন্ত হয় এইখিনি আপোনালোকে মনত ৰাখিব যে সমুদ্ৰতলীয় যদি আমাৰ দ্ৰোণী কথা খুদে তেতিয়া আমাৰ 4000 মিটাৰ পৰ্যন্ত গভীৰ হয় আৰু যদি সামুদ্ৰিক খাত খুদে তেতিয়া হলে 8000 মিটাৰ পৰ্যন্ত গভীৰ হয় আৰু হিচৰিতভাৱে অত সমুদ্ৰৰ পৃষ্ঠৰ ওপৰলৈ বহু শৈলশিৰা দ্বীপ আদি দেখা যায় সমুদ্ৰ খাতসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ তলিত থকা মেৰিয়ানা বা চেলেঞ্জাৰ খাতেই পৃথিৱীৰ গভীৰতম খাত অৰ্থাৎ ইয়াৰ গভীৰতা কিমান এইটো আমাৰ ইম্পৰ্টেন্ট 11222 মিটাৰ তো এইখিনি মনত ৰাখিব লাগিব আটাইতকৈ গভীৰতম খাত কোনটো যেটো আমাৰ প্ৰশান্ত মহাসাগৰত আছে আৰু নাম হৈছে ইয়াৰ মেৰিয়ানা বা চেলেঞ্জাৰ খাত আৰু ইয়াৰ গভীৰতা কিমান ইয়াৰ গভীৰতা হৈছে আমাৰ 11022 কিলোমিটাৰ কোন মহাসাগৰত অৱস্থিত প্ৰশান্ত মহাসাগৰত অৱস্থিত এই তিনিটা বস্তু আমাৰ ইম্পৰ্টেন্ট এইখিনি আমি পঢ়িব লাগিব ইয়াতে দিয়া আছে এইখিনি হৈছে আমাৰ উপকূল অঞ্চল ইয়াৰ পৰা 200 মিটাৰ পৰ্যন্ত আমাৰ মহীসোপন তাৰ পিছত 2000 মিটাৰ মহীঢাল আৰু এইখিনি হৈছে আমাৰ মহাসাগৰৰ তলি আৰু ইয়াতে আমি পাম কি গড় হিচাপত আমাৰ খাতবোৰ পাম দ্ৰোণীবোৰ পাম দ্ৰোণীবোৰৰ গড় হিচাপে হয় আমাৰ 4000 মিটাৰ আৰু খাতবোৰৰ গড় হিচাপে হয় আমাৰ 8000 মিটাৰ এতিয়া ইয়াতে দিয়া আছে প্ৰশান্ত মহাসাগৰৰ কথা আমি পঢ়িম ইয়াতে দিয়া আছে প্ৰায় 165 নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম মহাসাগৰ অৰ্থাৎ আটাইতকৈ বৃহত্তম মহাসাগৰ কোনটো প্ৰশান্ত মহাসাগৰ আমি সকলোৱে জানো এইখিনি কথা এই মহাসাগৰে পৃথিৱীৰ প্ৰায় 1/3 ঠাই আগুৰি আছে মাটিকালি হিচাপে ই আটলান্টিক মহাসাগৰৰ দুগুণতকৈ কিছু বেছি অৰ্থাৎ মাটিকালিৰ যদি আমাৰ ইয়াৰ হিচাপটো চাবলৈ যাও তেতিয়া হলে আটলান্টিক মহাসাগৰখন যিমান ডাঙৰ যিখিনি এলেকা আৱৰি আছে আটলান্টিক মহাসাগৰখনে তাৰ দুগুণ হ'ব যদি ইয়াৰ মাটিকালি হিচাপত চোৱা যায় ইয়াৰ উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আলাস্কা সাইবেৰিয়া পূৰ্ব অংশ আৰু উত্তৰ মহাসাগৰ আৰু দক্ষিণে অষ্ট্ৰেলিয়া তাৰ পিছত দক্ষিণ মহাসাগৰ আৰু পূবে উত্তৰ আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূল আৰু পশ্চিমে এছিয়া মহাদেশৰ পূব উপকূল জাপান ফিলিপাইন আদি দ্বীপসমূহে আগুৰি আছে ইয়াতে আমি চালে মেপখন চালেও বুজি পাম যে এইখন প্ৰশান্ত মহাসাগৰ যেহেতু সকলোতকৈ ডাঙৰ এইখন ইয়াতে এইখিনি এলেকা আৰু ইয়াৰে হৈছে আমাৰ ইফালে বেলেগ আমাৰ যিবোৰ বাকিবোৰ আছে সেইবোৰ আছে ইয়াতে দিয়া আছে প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা প্ৰায় কিমান 5000 মিটাৰ এইখিনি আমাৰ ইম্পৰ্টেন্ট এইটো লাইন আমাৰ ইম্পৰ্টেন্ট যে প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান সেইটো সুধিব পাৰে তেতিয়া আমি লিখিব লাগিব যে 5000 মিটাৰ ইয়াতে সামুদ্ৰিক দ্বীপ কিমানটা আছে সামুদ্ৰিক দ্বীপ আছে 20000টা সামুদ্ৰিক দ্বীপ আছে এইবোৰৰ ভিতৰত আমাৰ কি পৰে জাপান টাইৱান ফিলিপাইন নিউজিলেণ্ড ইণ্ডোনেছিয়া হাৱাই আদি বিশেষ ভাবে উল্লেখযোগ্য তো আমাৰ এইকেইটা নাম ইম্পৰ্টেন্ট হৈ পৰে যে সুধিব পাৰে যে তলত উল্লেখ কৰা কোনটো দ্বীপ প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত তেতিয়া কিছুমান নাম থাকিব আন কিছুমান নাম থাকিব আৰু ইয়াৰ মাজত ভিতৰত এটা দি দিব যে ধৰি লওক হাৱাইটো দি দিলে তেতিয়া আমি ক'ব লাগিব যে প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত আমাৰ দ্বীপটো হৈছে হাৱাই দ্বীপটো ইয়াতে কিছু খাদৰ নাম দিয়া আছে যে খাতসমূহৰ ভিতৰত মেৰিয়ানা খাতকে ধৰি আন কিছুমান নাম দিয়া আছে এইখিনি আপোনালোকে পঢ়ি চাব ইয়াতে আন এটা দিয়া আছে যে প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত কেইটামান উল্লেখযোগ্য সাগৰ এইকেইটা হৈছে আমাৰ বেৰিং সাগৰ বেৰিংটো আমাৰ ইম্পৰ্টেন্ট হয় তাৰপিছত ওখটস্ক জাপান দক্ষিণ চীন ফিলিপাইনছ আলাস্কা সাগৰ এইকেইটা আমাৰ প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত এতিয়া আছে ইয়াতে আটলান্টিক মহাসাগৰত দিয়া আছে যে প্ৰায় 82 নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে আটলান্টিক মহাসাগৰ পৃথিৱীৰ দ্বিতীয়তম বৃহৎ মহাসাগৰ অৰ্থাৎ প্ৰথমতে পাইছিলো আমি
প্ৰশান্ত মহাসাগৰ, তাৰপিছত পালো আমি আটলান্টিক মহাসাগৰ। ইয়াতে দিয়া আছে যে পৃথিৱীৰ মাটিকালিৰ প্ৰায় 1/6 আৰু প্ৰশান্ত মহাসাগৰৰ প্ৰায় আধা। অৰ্থাৎ আমি ইয়াতে আগৰ লাইনটো এটা পাইছিলো যে প্ৰশান্ত মহাসাগৰখন আটলান্টিক মহাসাগৰৰ দুগুণ, গতিকে আটলান্টিক মহাসাগৰখন কিমান হ'ব তেতিয়াহ'লে আধা, প্ৰশান্ত মহাসাগৰৰ আধা। আটলান্টিক মহাসাগৰৰ আকৃতি ইংৰাজীৰ এছ আখৰটোৰ দৰে হোৱাৰ বাবে ইয়াক আমাৰ এটা এইটো শেপটো চাব আপোনালোকে, এই শেপটো, এইটো আমাৰ এছ যেন লাগিছে নে লগা নাই? তো গতিকে সেইবাবে ইয়াৰ এইটো আমাৰ কুৱেশ্যন বনিব পাৰে যে আটলান্টিক মহাসাগৰৰ আকৃতি ইংৰাজী কোনটো আখৰৰ সৈতে সদৃশ হয়? তেতিয়া লিখিব লাগিব ইংৰাজীত এছ আখৰটোৰ দৰে। গতিকে এইখিনি আপোনালোকে বাকীবোৰ পঢ়ি চাব, এইখিনি আৰু মই ইমান পঢ়াই নিদিওঁ ইয়াতে, তেতিয়াহ'লে ভিডিঅ'টো আৰু বহুত দীঘল হৈ যাব। ইয়াতে এটা দিয়া আছে যে আটলান্টিক মহাসাগৰত অজস্ৰ সৰু ডাঙৰ সামুদ্ৰিক দ্বীপ আছে। ইয়াৰ ভিতৰত আইচলেণ্ড, নিউফাউণ্ডলেণ্ড, ব্ৰিটিছ দ্বীপপুঞ্জ, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ, কেনৰী, ফকলেণ্ড, আৰু ইয়াতে ইম্পৰ্টেণ্ট এটা দিয়া আছে যে বাৰ্মুডা, এই বাৰ্মুডাটো ইম্পৰ্টেণ্ট হয় বা ফকলেণ্ড ইম্পৰ্টেণ্ট হয় আদি বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ প্ৰধান সামুদ্ৰিক খাতকেইটা হৈছে পুৱাৰ্টৰিক, ৰোমাঞ্চ আৰু দ্য চেণ্ডউইচ খাত। এইটো হৈছে আমাৰ ইম্পৰ্টেণ্ট, ৰোমাঞ্চ আৰু চেণ্ডউইচ খাত। ইয়াৰ ভিতৰত কুৱেশ্যন বনিব পাৰে, গতিকে এইখিনি চাব লাগিব। ভাৰত মহাসাগৰৰ কথা পঢ়িম আমি এতিয়া। প্ৰায় 73 নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে ভাৰত মহাসাগৰ আমাৰ পৃথিৱীৰ তৃতীয়তম বৃহত্তম মহাসাগৰ। ইয়াৰ বিস্তৃতি প্ৰশান্ত মহাসাগৰৰ আধাতকৈ কিছু কম। ইয়াৰ চাৰিসীমাৰ উত্তৰে আছে আমাৰ ভাৰত উপদেশ আৰু দক্ষিণ পূবত এছিয়া, দক্ষিণে এইবোৰ আমাৰ এইভাবে ইম্পৰ্টেণ্ট নহয়, কিয়নো ইয়াৰ পৰা ইমান এটা কুৱেশ্যন নবনে। তথাপিও যদি চমু টকা বা কিবা আকাৰত যদি লিখিবলৈ আহে ভাৰত মহাসাগৰ, তেতিয়া আমি লিখিব লাগিব। গতিকে এইখিনি এবাৰ গ'থ্ৰু কৰি ল'ব, পঢ়ি ল'ব এবাৰ। ইয়াতে যে দিয়া আছে যে ভাৰত মহাসাগৰৰ গড় গভীৰতা হৈছে 4000 মিটাৰ। ইয়াতে আমাৰ সামুদ্ৰিক খাত কেইটামান আছে, যেকেইটা হৈছে আমাৰ চাকত্ৰা, চাগোছ, চিচিলিছ, তাৰপিছত দিয়া আছে আমাৰ মাডাগাস্কাৰ, ক্ৰজেট আদি নামেৰে সামুদ্ৰিক খাত কেইটামান আছে। তাৰপিছত দিয়া আছে যে ভাৰত মহাসাগৰৰ অন্তৰ্গত কেইটামান উল্লেখযোগ্য সাগৰ। তাৰ ভিতৰত পৰিব আমাৰ আৰৱ সাগৰ, পাৰস্য সাগৰ উপসাগৰ, বংগোপসাগৰ, আন্দামান সাগৰ, লোহিত সাগৰ, এইবোৰ হৈছে আমাৰ ভাৰত মহাসাগৰৰ অন্তৰ্গত সাগৰ। আনহাতে ভাৰত মহাসাগৰৰ অৱস্থিত কেইটামান বিশেষভাৱে উল্লেখযোগ্য সামুদ্ৰিক দ্বীপ হ'ল শ্ৰীলংকা, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, ইণ্ডোনেছিয়া, মালদ্বীপ, মৰিচাছ, চিচিলিছ আৰু মাডাগাস্কাৰ। এইখিনি আমাৰ বাবে ইম্পৰ্টেণ্ট, গতিকে এইখিনি পঢ়িব। বিশেষকৈ আপোনালোকে তিনিটা চাব, যে প্ৰশান্ত মহাসাগৰৰ বিষয়ে চাব, আটলান্টিকৰ বিষয়ে চাব আৰু ভাৰত মহাসাগৰৰ বিষয়ে চাব। এইখিনি একেটা চালেও যথেষ্ট আপোনালোকৰ। এতিয়া 4 নম্বৰ দিয়া আছে যে দক্ষিণ মহাসাগৰ। দক্ষিণ মহাসাগৰৰ প্ৰায় 20 নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে আৱৰি আছে। দক্ষিণ মহাসাগৰৰ মাটিকালিৰে দক্ষিণ মহাসাগৰ হৈছে পৃথিৱীৰ 4ৰ্থ বৃহৎ মহাসাগৰ। ই এণ্টাৰ্কটিকা মহাদেশৰ চাৰিওফালে আৱৰি আছে। এণ্টাৰ্কটিকা হৈছে আমাৰ এইখন, এই যে বগা দাগডাল দেখিছে আপোনালোকে, এই বগা, মইতো ৰঙা কৰি দি আছো ইয়াতে, এইখন হৈছে আমাৰ এণ্টাৰ্কটিকা মহাদেশ। এই এণ্টাৰ্কটিকা মহাদেশখন আমাৰ আৱৰি আছে কোনটো মহাসাগৰে? এইটো হৈছে আমাৰ দক্ষিণ মহাসাগৰে এণ্টাৰ্কটিকা মহাদেশখন আৱৰি আছে। এইটো এটা কুৱেশ্যনো বনিব পাৰে যে কোনখন মহাসাগৰে আমাৰ এণ্টাৰ্কটিকা মহাদেশখন আৱৰি আছে? এইটো হৈছে আমাৰ দক্ষিণ মহাসাগৰে। এইখিনি আমাৰ ইম্পৰ্টেণ্ট, আমি এইখিনি পঢ়িব লাগিব বা জানি থব লাগিব, যাতে পিছত গৈ আমাৰ কেনা নালাগে। এইখিনি পঢ়ি ল'ব এবাৰ। ই এণ্টাৰ্কটিক মহাদেশৰ চাৰিওফালে আগুৰি আছে আৰু থুলমূলকৈ দক্ষিণ মহাসাগৰখন 40 ডিগ্ৰী অক্ষাংশৰ দক্ষিণে বিস্তৃত। আচলতে ই প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ বৰ্ধিত অংশহে। দক্ষিণ অৰ্থাৎ বাঢ়ি অহা যিখিনি অংশ সেইখিনিহে। দক্ষিণ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময়ে দক্ষিণ মহাসাগৰ বৰফেৰে ঢাক খাই থাকে। অৰ্থাৎ মেৰু অঞ্চল, অৰ্থাৎ আমি যে এইটো গ্লোবটো যে আঁকোতে আমি যে কিছুমান ইয়াতে যে কোণাত যিকেইটা কেনাত গোটেইকেইটা আমাৰ ৰেখাবোৰ জোৰ লাগে, অৰ্থাৎ এইটো হৈছে আমাৰ উত্তৰ মেৰু অঞ্চল আৰু এইটো দক্ষিণ মেৰু অঞ্চল। এই কোণাত আমাৰ জোৰা লাগে বাবে আৰু আমাৰ সূৰ্যৰ ৰশ্মিটো হেলনীয়াকৈ পৰে আমাৰ পৃথিৱীৰ ওপৰত, গতিকে ইয়াতে আমাৰ ৰ'দৰ প্ৰভাৱটো কম পায়, আৰু ৰ'দৰ প্ৰভাৱটো কম পায় বাবে ইয়াতে আমাৰ বৰফৰ অৰ্থাৎ ঠাণ্ডা হয়, যাৰ ফলত
আৰু ঠাণ্ডা হোৱাৰ বাবে ইয়াতে বৰফেৰে বেছি সময় আমাৰ বৰফেৰে আগুৰি থাকে দক্ষিণ মহাসাগৰখন। দক্ষিণ মহাসাগৰ বুলিয়ে নহয়, ইয়াক আমাৰ এণ্টাৰ্কটিকা মহাদেশখনকো আমাৰ বছৰটো বৰফেৰে আৱৰি থাকে। তাৰপিছত দিয়া আছে যে ইয়াত উত্তৰ মহাসাগৰ, প্ৰায় 14 নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰে উত্তৰ মহাসাগৰ পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ। অৰ্থাৎ আমি যদি বৃহত্তম মহাসাগৰখনৰ নাম মনত ৰাখিছোঁ, তেতিয়াহ'লে সৰুখনৰ মনত ৰাখিব লাগিব। সৰু মহাসাগৰখন কোনখন? এইখন হৈছে আমাৰ উত্তৰ মহাসাগৰ। ইয়াৰ আকাৰ ভাৰত মহাসাগৰৰ প্ৰায় 1/5। উত্তৰ মহাসাগৰখন উত্তৰ মেৰুৰ চাৰিওপিনে অৱস্থিত। অৰ্থাৎ এই যে মই যে এইটো ড্ৰ কৰিলোঁ, দক্ষিণ মেৰুত অৱস্থিত আমাৰ কি? এণ্টাৰ্কটিকা মহাদেশখন আৰু দক্ষিণ মহাসাগৰখন। আৰু ইয়াৰে এই উত্তৰ ভাগ যিটো আছিলে আমাৰ, এইটোত আমাৰ কি অৱস্থিত? এইটোত আমাৰ অৱস্থিত হৈছে আমাৰ উত্তৰ মহাসাগৰখন। আৰু ইয়াতেও এই সেম হয় যে বৰফেৰে ঢাক খাই থাকে। ইয়াতে লিখাই আছে, চাব। উত্তৰ মহাসাগৰখন উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃতি আৰু ইয়াৰ আকৃতি ঘূৰণীয়া। এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰখনক আগুৰি আছে। ইয়াৰ তলিৰ গড় গভীৰতা প্ৰায় 3500 মিটাৰ আৰু ইয়াৰ মেৰু অঞ্চলত মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময়ে উত্তৰ মহাসাগৰখন বৰফেৰে ঢাক খাই থাকে। সেম কণ্ডিশ্যন যে ইয়াতে হেলনীয়াকৈ পৰে, ছমাহ ৰ'দ পৰে, ছমাহ ৰ'দ নপৰে। গতিকে এইবোৰ যিবোৰ আমাৰ মেৰু অঞ্চল হয়, সেইবোৰত আমাৰ বিশেষকৈ বৰফেৰে আৱৰি থাকে। গতিকে আজিলৈ এইখিনিয়ে আছিলে। মই নেক্সট এটা ভিডিঅ'ত মই এইখিনি লৈ আহিম যে আমাৰ মহাদেশসমূহৰ অৱস্থিতি আৰু ভৌগোলিক বৈশিষ্ট্য আৰু বাকী যিখিনি আমাৰ আছে ৰৈ যোৱা, সেইখিনি মই নেক্সট ভিডিঅ' এটাত আলোচনা কৰি দিম। তৎসত্ত্বেও যদি আপোনালোকে কিছুমান যদি ইয়াতে মই কওঁতে যদি বুজি পোৱা নাই বা মই বুজাব পৰা নাই, তেতিয়াহ'লে কমেণ্ট বক্সত কৈ দিব যে কেনে লাগিছে ভিডিঅ'টো। যদি ভাল লাগিছে জনাব। গতিকে আজিলৈ এইখিনিয়ে আছিলে। চ' গুড নাইট। আৰু হোৱাটছআপ যিটো আমাৰ গ্ৰুপটোত, সেইটোত জইন হ'বলৈ নাপাহৰিব। চ' থেংক ইউ।